অসমীয়াৰ প্ৰাণৰ বহাগলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে বহাগক আদৰাৰ প্ৰস্তুতি সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে লোকবাদ্য শিল্পীসকলৰো ভীষণ ব্যস্ততা আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ হাৰিভাঙাত আৰু হাৰিভাঙাত দেখিবলৈ পোৱা গৈছে যে এগৰাকী আচলতে পেছাত মেকানিক আৰু তেখেতৰ হাতৰ পৰশত আচলতে বিভিন্ন ধৰণৰ পেপাকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি প্ৰথমে সহযোগী পৰিৱেশটো দেখুৱাবলৈ আহ্বান জনাইছোঁ আৰু মহৰ শিঙৰ পেপা গগনা সুতুলিকে ধৰি বিভিন্ন ধৰণৰ বিহুত ব্যৱহাৰ হোৱা আচলতে বাদ্য বিভিন্ন বাদ্য বনোৱা পৰিলক্ষিত হৈছে আৰু আমি এই মুহূৰ্তত কিছু পৰিৱেশটো দেখুৱাম আৰু পোনে পোনে আমি তেখেতৰ কিছু বাদ্য বজাবলৈ আহ্বান জনাইছোঁ নিশ্চিতভাৱে আমি কথা পাতিম তাৰ পূৰ্বে দেখুৱাব বিচাৰিছোঁ আৰু যেহেতু ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু চৌদিশে এতিয়া বিহু আদৰৰ প্ৰস্তুতি চলিছে সমান্তৰালভাৱে উল্লেখ কৰিছোঁ যে পেছাত আচলতে এগৰাকী মেকানিক আৰু তেখেতৰ হাতৰ পৰশত বিভিন্ন ধৰণৰ আচলতে বিহুত ব্যৱহাৰ হোৱা সামগ্ৰী তেখেতে তৈয়াৰ কৰিছে আৰু কথা পাতিম সামগ্ৰিকভাৱে আমি দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ কি সামগ্ৰী বনাইছে আৰু কেনেধৰণৰ সঁহাৰি কেনেকুৱা মই বিহু বুলি এইবাৰ পেপা গগনা আৰু দবা কটাৰী টকা এইখিনি বস্তু বনাইছোঁ সঁহাৰি কেনেকুৱা সঁহাৰি ভালে খুব বিক্ৰী হৈ আছে ভালে মানুহ বিচাৰি আহি আছে কেতিয়াৰ পৰা আপুনি বনাই আহিছে মই আজি 12 বছৰমান আগৰ পৰা গগনা আৰু টকা পেপা বনাই আছোঁ ক'ৰবাত ইয়াৰ প্ৰশিক্ষণ লৈছিল প্ৰশিক্ষণ লোৱা নাই কিন্তু আমাৰ নিজৰ ভাস্কৰতী বিহু হুঁচৰি দল হাৰিভাঙা সেই দলৰ লগত মই বহু বছৰ ধৰি জড়িত গতিকে তাৰে পেপা অলপ গগনা মই নিজে অকণমান বজোৱাৰ চেষ্টা কৰা তেনেকুৱা অলপ চাই চিতি নিজে বনোৱা তৈয়াৰ কৰা আৰম্ভ কৰিছোঁ পেছাত আপুনি এগৰাকী যিহেতু মেকানিক বা আপোনাৰ গেৰেজে আছে তাৰ সমান্তৰালভাৱে কেতিয়া কেনেধৰণে আচলতে এইসমূহ সামগ্ৰী বনায় বাইকৰ কাম কৰিও সময় অলপমান ওলাব পাৰি তাৰমানে আমাৰ গাঁও এৰিয়াত গাড়ী মটৰৰ কামটো অলপ কমতো তাৰ কাৰণে অলপ সময় পাওঁ ফ্ৰী টাইম পালে পেপা গগনাখিনি বনাওঁ ক'লৈ যায় সেইসমূহ নামনি অসমতো চব জেগাতে যায় চাগে আৰু আপাৰ আসামতো কিছু জেগালৈকে যায় ইয়াৰ জৰিয়তে আপুনি পৰিয়াল হয় এইখিনি ইনকামৰ দ্বাৰাই পৰিয়ালটো পোহপাল দি আছে কেনেধৰণৰ মূল্য কেনেধৰণৰ নিৰ্ধাৰণ কৰা হৈছে না ঠাই অনুযায়ী বেলেগ বেলেগ বুলি নহয় মোটামুটি পেপাৰ দাম একেহানে তথাপি ইয়াত অকণমান কমত দি আছোঁ 6,000 টকাৰ পৰা 12,000 টকাৰ ভিতৰত জুৰীয়া পেপা বিক্ৰী কৰি আছোঁ আৰু গুটীয়া পেপাটো আপোনাৰ 2,000 টকাৰ বা 18 টকাৰ পৰা 4,000 টকালৈকে আছে গগনাবিলাক 100-200 তেনেকুৱা দাম 400-500লৈকেও গগনা থাকে দুটা এটা গগনা কিছুমান এনেই স্পেচিয়েল অৰ্ডাৰ কৰি সেইটো গগনা অকণমান বেলেগ হয় বাকী নৰ্মেলি গগনা 100-150 টকাতে বিক্ৰী কৰি আছোঁ অকণমান গগনা যদি বজাই দিয়ে নিশ্চিতভাৱে এয়া আছিল উপেন ডেকা আৰু উপেন ডেকাৰ ইতিমধ্যে হাতৰ পৰশত আচলতে এইসমূহ যি বিহুত ব্যৱহৃত হোৱা বাদ্য আৰু এইসমূহ বাদ্য আচলতে তেখেতে সাজি উলিয়াইছে আৰু ইতিমধ্যে উল্লেখ কৰিছে যে ৰাজ্যৰ আচলতে বিভিন্ন প্ৰান্তৰলৈ এইসমূহ যে সামগ্ৰী আচলতে লৈ যোৱা হয় বা বিহুৰ যিসমূহ আচলতে অনুষ্ঠানতে হওক বা বিভিন্ন ঢুলীয়াসকলে ইয়াৰ পৰা ক্ৰয় কৰে আৰু ইতিমধ্যে যথেষ্ট সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰিছে আৰু অন্যহাতে উল্লেখ কৰিছোঁ যে এই যি আচলতে উপেন ডেকা আচলতে তেখেতে এগৰাকী পেছাত মেকানিক হয় তাৰ সমান্তৰালভাৱে আচলতে যি অসমীয়া জাতিক চহকী কৰা আচলতে এইসমূহ সামগ্ৰী সাজি এতিয়া সকলোকে আচলতে এক প্ৰকাৰ ক'বলৈ গ'লে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে অন্যহাতে উল্লেখ কৰিছোঁ যে এইসমূহ সামগ্ৰী এতিয়া সকলোৰে এতিয়া বা উপেন ডেকা এতিয়া সকলোৰে এই অঞ্চলত এক চিনাকি নাম হৈ পৰিছে কাৰণ তেখেতৰ হাতৰ পৰশত এইসমূহ সামগ্ৰী এতিয়া সকলোকে সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ